Hello students, welcome back to my YouTube channel Tech of MH. বৰ্তমান এইচএস পৰীক্ষা দিব বিচৰা ছাত্ৰসকলৰ মনত এটাই প্ৰশ্ন বা বহুতে কমেন্ট কৰি আছে বা বহুতে অফলাইনতো সুধি আছে যে এইবাৰৰ এইচএস পৰীক্ষাৰ কোৱেশ্চন পেপাৰ টান হ'ব নেকি কাৰণ যোৱাবাৰ যেহেতু ইংলিছৰ কোৱেশ্চন পেপাৰ আৰু কেমিষ্ট্ৰি বা ফিজিক্সৰ কোৱেশ্চন পেপাৰ টান হৈছিল গতিকে এতিয়া বহুত ছাত্ৰছাত্ৰীয়ে কমেন্ট কৰি আছে যে এইবাৰৰ ইংলিছ পেপাৰটো যি 12 তাৰিখে পৰীক্ষা আছে ছাত্ৰছাত্ৰীসকলে কমেন্ট কৰি আছে যে কোৱেশ্চন পেপাৰ টান হ'ব নেকি তো আজিৰ ভিডিঅ'ত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম কথাখিনি বা এজিসি কি জনাইছে তোমালোকক চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চালে কথাখিনি ধুনিয়াকৈ গম পাবা চেনেলত প্ৰথমবাৰ এনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিওৰ নটিফিকেশন পাবলৈ ছাত্ৰসকল প্ৰথম কথাটো হ'ল যে যোৱাবাৰ যেটো ইংলিছৰ কোৱেশ্চন পেপাৰ আহিছিল সেই ইংলিছত কোৱেশ্চন পেপাৰত বহুত ছাত্ৰছাত্ৰী পৰীক্ষা বেয়া হৈছিল আৰু বহুত ছাত্ৰছাত্ৰী ইংলিছত ফেইল কৰাৰ অৱস্থা হৈছিল আৰু অৱশেষত এজিসি কি কৰিছে এনেকুৱা দেখা গৈছে যে ইংলিছত বহুত ছাত্ৰছাত্ৰীক 9 লৈকে হাইয়েস্ট 9 নম্বৰলৈকে গ্ৰেছ মাৰ্ক দিছে বা কোনো ছাত্ৰছাত্ৰীক 10 মাৰ্কও দিছে গ্ৰেছ মাৰ্ক মানে ছাত্ৰছাত্ৰী বহুত ছাত্ৰছাত্ৰী ফেইল হোৱাৰ বহুত ছাত্ৰছাত্ৰী ফেইল হৈ গৈছিল সেইকাৰণে বহুত বেছিকে গ্ৰেছ মাৰ্ক দি ছাত্ৰছাত্ৰীসকলক পাস কৰাই দিয়া হৈছে গতিকে ইয়াৰ পৰা এটা ধাৰণা কৰিব পৰা যায় যে এইবাৰৰ ইংলিছৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই ইংলিছৰ কোৱেশ্চন পেপাৰটো যোৱাবাৰৰ নিচিনা ইমান টান নিদিয়ে তেওঁলোকে দিলে অলপ সহজ দিব কিন্তু একেবাৰে সহজ নিদিয়ে তোমালোকে হেতু ভাবি নলবা মানে যোৱাবাৰৰ নিচিনা কোৱেশ্চন পেপাৰখন যেনেকুৱা টান আছিল এইবাৰো এনেকুৱা টান নিদিয়ে বুলি এটা ধাৰণা কৰিব পৰা যায় কাৰণ যেহেতু যোৱাবাৰ বহুত ছাত্ৰছাত্ৰী ফেইল কৰিছিল আৰু এইটোক লৈ বিভিন্ন ধৰণৰ মানে মন্তব্য বহুতেই কৰিছিল বা বিভিন্ন প্ৰতিবাদ হৈছিল তোমালোকে হয়তো সোশ্যাল মিডিয়াত দেখা পাইছা গতিকে এনেকুৱা ধৰণৰ টান কোৱেশ্চন পেপাৰ এইবাৰ নিদিয়ে বুলি এটা ধাৰণা কৰিব পৰা যায় আৰু কোৱেশ্চন পেপাৰ টান হেই সকল ছাত্ৰছাত্ৰীৰ বাবে হয় যিসকলে লিখা পঢ়া নকৰে তোমালোকে হয়তো জানা যোৱাবাৰো ইংলিছত 100 পোৱা ছাত্ৰছাত্ৰী আছে এটা তোমালোকে হয়তো গমেই পোৱা গতিকে যিসকল ছাত্ৰছাত্ৰী নেকি ভালকৈ লিখা পঢ়া কৰে তেওঁলোকৰ কাৰণে কোৱেশ্চন পেপাৰ টান নহয় গতিকে এইবাৰ এনেকুৱা ধৰণৰ যি যোৱাবাৰ যেটো একেবাৰে টান দিছিল কোৱেশ্চন পেপাৰ এনেকুৱা টান নিদিয়ে তোমালোকে সাবা কোৱেশ্চন পেপাৰ তোমালোকৰ সোমবাৰে পৰীক্ষা আছে তোমালোকে ভালকৈ এতিয়া ঘৰত ষ্টাডি কৰি থাকা তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব যদি তোমালোকে ভালকৈ ষ্টাডি কৰা আৰু যোৱাবাৰৰ নিচিনা এনেকুৱা ধৰণৰ টান তোমালোকৰ এইবাৰ কোৱেশ্চন পেপাৰ নিদিয়ে কাৰণ মই কৈছো কাৰণ যোৱাবাৰ বহুত ছাত্ৰছাত্ৰী মানে ফেইল হৈ গৈছিল ইংলিছত তাৰ পাছত বহুত মানে বেছিকৈ গ্ৰেছ মাৰ্ক দি ছাত্ৰছাত্ৰীসকলক পাস কৰাই দিয়া হৈছে গতিকে এইবাৰ মই আশা কৰো বা এটা ধাৰণা কৰিব পৰা যায় যে এজিসি এনেকুৱা ধৰণৰ কাম এইবাৰ নকৰে আৰু তোমালোকৰ কোৱেশ্চন পেপাৰটো ইমানো সহজ নিদিয়ে ইমানো টান নিদিয়ে তো সোমবাৰে এটো গম পোৱা যাব তোমালোকৰ ষ্টাডি তোমালোকে কৰি থাকা আৰু ভিডিওটো বেছি শ্বেয়াৰ কৰি দিবা যিসকল ছাত্ৰছাত্ৰী নেকি টেনচনত আছে তেওঁলোকে জানিব পাৰে কথাখিনি আৰু ধুনিয়াকৈ বুজিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এজিসি ৰিলেটেড যিকোনো ধৰণৰ আপডেট বা মেট্ৰিক পৰীক্ষা ৰিলেটেড যিকোনো ধৰণৰ আপডেট এইটো চেনেলত তোমালোকে সদায় পাই থাকিবা তলক পৰৱৰ্তী ভিডিওত আজিলৈ ইমানেই চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ